প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই বিজেপি চৰকাৰে। দক্ষিণ কামৰূপত কৃষকৰ হাহাকাৰ। সপোনৰ শইচ বস্তাতেই পচিব। চৰম অনিশ্চয়তা, দিনতে আন্ধাৰ খাটি খোৱা অসমীয়াৰ। দক্ষিণ কামৰূপৰ ওপৰহালিস্থিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ কাৰ্যালয় চৌহদত এইসকল কৃষকৰ হাহাকাৰ। অসম চৰকাৰে 2025-26 বৰ্ষৰ বাবে 7,55,500 মেট্ৰিক টন ধান ন্যূনতম সমৰ্থন মূল্য অৰ্থাৎ MSPত ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। এই প্ৰক্ৰিয়া ডিচেম্বৰ 2025ৰ পৰা আৰম্ভ হৈছে। অসম খাদ্য আৰু অসামৰিক যোগান নিয়ম পৰিসীমিত আৰু অন্যান্য সংস্থাই কৃষকৰ পৰা পোনপটীয়াকৈ ধান ক্ৰয় কৰাৰ কথা। সাধাৰণ ধানৰ বাবে প্ৰতি কুইণ্টলত 2,369 টকা আৰু গ্ৰেড A ধানৰ বাবে 2,389 টকা ধাৰ্য কৰা হৈছিল। সেই অনুসৰি চৰকাৰী কেন্দ্ৰত পঞ্জীয়ন কৰি ধান বিক্ৰী কৰিবলৈ সাজু হৈছিল কৃষক। কিন্তু দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষকে এতিয়া ধান বিক্ৰীৰ বাবে আহি মূৰে কপালে হাত দিবলগীয়া হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি 2,710 মেট্ৰিক টন ধান ক্ৰয়ৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল। কিন্তু অজ্ঞাত কাৰণত পাছত 1,000 মেট্ৰিক টন ধানহে ক্ৰয়ৰ নিৰ্দেশ দিলে যোগান বিভাগে। এতিয়া কৰ্তৃপক্ষই তাতকৈ অধিক ধান ক্ৰয় নকৰে। ইয়াৰ পাছতেই হাহাকাৰ কৃষকৰ। চৰকাৰকে লোকচানত ধান বিক্ৰী কৰিছিল কৃষকসকলে, কিন্তু পৰিমাণ বেছি হোৱাৰ বাবে সুবিধা লৈছিল কৃষকসকলে। এতিয়া যদি চৰকাৰে ধান ক্ৰয় নকৰে, সেই ধান কৰিব কি? 2,710 মেট্ৰিক টন ধান লোৱাৰ কথা আছিল তেওঁলোকে। এইবাৰ বোলে তেওঁলোকে 1,000 মেট্ৰিক টনহে ধান ল'ব, মানে অৰ্ডাৰ আহিছে ওপৰৰ পৰা। 250 মোটামুটি 250জন কৃষক আছে, 250 মান কৃষকে ধান দিব পৰা নাই। যদি আমি চৰকাৰক ধানটো দিব নোৱাৰোঁ, কি কৰিম, কাক দিম? এতিয়া ধৰক বাহিৰা যিবিলাক বেপাৰী আহে, বেপাৰীবিলাকক দিলে আমি আধা দাম দিয়ে। আধা দামতো আমি দিলে কি হ'ব? পেলাই দিয়ে যোগ্য হ'ব। শ শ কৃষকে অনুজ্ঞাপত্ৰ লাভ কৰিও এতিয়া বিক্ৰী কৰিব পৰা নাই ধান, যাৰ বাবে প্ৰতিদিনেই ধান লৈ গুৱাহাটী মহকুমা বজাৰ সমিতিৰ কাৰ্যালয়লৈ আহে যদিও বিক্ৰী কৰিব নোৱাৰাত হাহাকাৰ লাগিছে। চৰকাৰে উচিত মূল্যত ধান ক্ৰয়ৰ ব্যৱস্থাৰে কৃষকক সকাহ দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছিল সকলো। সেয়া যেন এতিয়া ফুটুকাৰ ফেন। দায়িত্বত থকা বিষয়েও কৰিব কি? চৰকাৰী নিৰ্দেশনা পেলাব নোৱাৰে। এই বছৰ টাৰ্গেট দিয়া হৈছিল ষ্টাৰ্টিঙত 2,710 মেট্ৰিক টন, যি আমাৰ মেছেজ আহিছিল। মোৰ তাত এৰাউণ্ড 300+ চাৰ্টিফিকেট এতিয়া বৰ্তমান আছে। কিন্তু সেই এতিয়া যেতিয়া আমি গম পালোঁ আমাৰ টাৰ্গেটটো কমাই দিয়া গৈছে, টাৰ্গেট 1,000 MT কৰি দিছে। সেইটো মই কেনেকৈ ক'ম? সেইটোতো মই ক'ব নোৱাৰোঁ। এতিয়া মই ইয়াতে ধান লৈ আছোঁ, যে আহি পেলাই কিবা কাটি দিলা, কি কাটি, সেইটোতো ডিপাৰ্টমেণ্টে জানিব, আমি কেনেকৈ জানিম? এই কৃষকসকলৰ কথা চৰকাৰে ভাবিব লাগে, কাৰণ কৃষি প্ৰধান অসমত এতিয়া কৃষকৰ এই দুৰৱস্থা। তাৰ পাছতো যদি কথাবোৰ এনেকুৱা হয়, তেন্তে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে? ভিডিঅ' জাৰ্নেলিষ্ট ৰমেন দাসৰ সৈতে ব্যুৰ' ৰিপৰ্ট NKTV+।